35-year-old mentally disabled woman was raped by a construction worker named Rafiqul Islam who came from Dhubri to Kokrajhar for labor work. টুৱে নেকি এইটো ভিডিঅ' হয় না Not all Mia Muslims, but why always a Mia Muslim? A 35-year-old mentally disabled woman was raped by a construction worker named Rafiqul Islam who came from Dhubri to Kokrajhar for labor work. And just 7 days prior to this incident, a 16-year-old minor tribal girl who was returning home from her sister's house was raped by Momin Ali Mandal, who is a father of 2 children. And both these ফাকিং শেমফুল ভাই ফাকিং শেমফুল মানে কিয় নক'ব মানে কমিউনিটি এটাৰ নাম যে বেয়া হৈ আছে কিয় এটা দুটা ইনচিডেণ্ট হ'লে মানুহৰ কমিউনিটিৰ নাম বেয়া নহয় বুজিছানে বাৰে বাৰে এভৰি আদাৰ ডে এইবোৰ আমি দেখি আছো শুনি আছো তুমি আজি ক'বা ঠিক আছে এইটো এজনে কৰিছে কাইলৈ ঠিক আছে দুজনে কৰিছে সদায় This incident happened in a time frame of 10 days since January 1st, 2026. The question on everyone's lips, why is Kokrajhar becoming a hunting ground? The uncontrolled influx of the Mia population and unverified migrant laborers is no longer just a demographic shift. It is a direct threat to the public safety. These transient worker camps have become breeding grounds for nuisance and terror, where predators hide in plain sight among কোকৰাঝাৰত বহুত মানে মিয়া পপুলেশ্যন বাঢ়িছে বুলি কৈছে আই থিংক নিশানে আজি নহয় বহুত দিনৰ পৰা কৈ আছে তো ইয়াত কোকৰাঝাৰৰ অফিচিয়েলছ গভৰ্ণমেণ্টৰ মানুহে বা আমাৰ CMA বা আমাৰ অসম গভৰ্ণমেণ্টে গুৰুত্ব বস্তুটো দিছে নে নাই দিয়া মই বুজি পোৱা নাই আৰু এইবোৰ বস্তু আমি নিউজত কিয় নুশুনো এইবোৰ বস্তু আমি নিশান দৰে এজন ক্ৰিয়েটৰৰ মুখেৰে কিয় শুনিবলগীয়া হৈছে the floating population. How প্ৰব্লেমটো প্ৰব্লেম তোমালোকে গম পাইছা প্ৰব্লেমটো কি হয় তোমালোকে কৈছা প্ৰব্লেমটো কি হয় তুমিও গম পাইছা ময়ো গম পাইছো সলিউশন দিয়া মানুহকেইটাৰ মুখখন মেল খোৱা নাই কিয় many more cases like this must be registered before the authorities realize that our land is being invaded by crime? This is no longer just about 2 police reports. This is about a pattern of predations that targets our most vulnerable, our minors and our sisters with disabilities. When unverified camps become safe havens for predators and when the floating population treats our villages like a hunting ground, silence is no longer an option. We don't want your regrets or your investigations. We want our streets back. Exactly আমি যে বহুত দুখী হৈছো এটোৰ লৈ কিনে এই বস্তু নালাগে বা আমি ইনভেষ্টিগেট কৰি জেলত ভৰাইছে এইটো বস্তু নালাগে চিধা কথা অবৈধভাৱে আহিছে ইয়াত এটা শিফট হৈছে ঠিক আছে ইলিগেল মানুহ আহি সোমাইছে থাকিছে হেতৰ আপোনালোকে ঘৰ ভাঙিছে মজা কথা বৰ্ডাৰ বাহিৰত উলিয়াওক বৰ্ডাৰ টাইট কৰক খতম কৰক খেলটো ভাই কিমান দিন ধৰি আৰু একেটা বস্তুতে মানে আমি এইটো বস্তুতে লৈ মানে আমি কান্দি থাকিবলগীয়া হ'ব মানে We demand mandatory labor verification, the immediate clearing of illegal encroachments, and a Kokrajhar where our daughters can walk home at 5 p.m. without becoming a headline. The suspects are MLA বোৰে গুৰুত্ব in নিদিয়ে custody, but the threat is still at our doorsteps. Not তোমালোকে ভাবা হা আজি তুমি সাপোজ কৈছো তুমি অবৈধভাৱে বাংলাদেশৰ পৰা তাৰ পাৰ কৰি আজি আহিলা ইয়াত থাকি আছা কেইবা বছৰৰ পৰা থাকি আছা হা কোনোবা থাকি আছে জাষ্ট ফৰ এক্সাম্পল তোমাৰ ল'ৰা ছোৱালী হ'ল তুমি বিয়া পাতিলা ল'ৰা ছোৱালী হ'ল ঠিক আছে সব আছে তাৰ পৰা এদিন চৰকাৰ আহি তোমাৰ ঘৰ ভাঙি দিলে তুমি জানা তুমি ইলিগেল হয় চৰকাৰে জানে তুমি ইলিগেল হয় তোমাৰ ওচৰ পাছে মানুহ জানে তুমি ইলিগেল হয় তুমি গম পালা এতিয়া চৰকাৰে মোৰ ঘৰ ভাঙি দিলে এতিয়া মোক উলিয়াই পঠিয়াব বাংলাদেশ পঠিয়াব তুমি ৰেডি আছা যে মই বহুত ডাঙৰ ভুল কাম কৰিলো এতিয়া মই বাংলাদেশ ঘূৰি যাব লাগিব কিন্তু তুমি দেখিছা যে বুলডোজাৰখনে ঘৰটো ভাঙিলে বুলডোজাৰখন গুচি গ'ল ৰিল দুটা ওলালে ৱাৰা তোমাৰ ওচৰত ঘৰ নাই তোৰ প্ৰপাৰ্টি চব ধ্বংস কিন্তু তুমি ষ্টিল অসমতে আছা তুমি কি কৰিবা তুমি বাংলাদেশ নিজে ঘূৰি পলাই যাবা নে তুমি বেলেগ ক'ৰবাত ঠাইত গৈ লুকাব চেষ্টা কৰিবা য'ত আকৌ ঘৰ বনাই থাকিব পাৰো তো সেই বুলডোজাৰখনে ঘৰটো ভাঙিবলৈ আহিলে তাৰ লগত অফিচাৰ্ছ কেইজনমান আহি সেই মানুহজনক ধৰি কিনে ডকুমেণ্টেশ্যন কৰি বৰ্ডাৰ পাৰ কৰাব নোৱাৰিলে বৰ্ডাৰ যদি পাৰ কৰোৱা নাই তুমিতো গৈ আৰু ল'ৰা ছোৱালী জন্ম দিবা তোমাৰ আৰু ল'ৰা ছোৱালী জন্ম হ'ব বাঢ়ি গৈ থাকিব পপুলেশ্যন হয় নাই তাৰমানে প্ৰব্লেমটো কেতিয়া ছল্ভ নহ'ল ঘৰহে ভাঙিলা বুলডোজাৰ যাৰ সি ভাড়া পালে বুলডোজাৰটোৰ ৰিল যোনে আপলোড দিছে ভিউজ পালে চৰকাৰে দেখাব পাৰিলে যে আমি এভিকশ্যন কৰিছো অসমৰ কিন্তু মানুহৰ অসমৰ মাটিৰ যিটো প্ৰব্লেম সেইটো ছল্ভ হ'ল নে নহয় জাষ্ট কোৱা yes no প্ৰব্লেমটো ছল্ভ হ'ল নে নহয় সেইটো কোৱা yes no এণ্ড দেন ইউ হেভ দ্য আনচাৰ্ছ আৰু সেইটো কথা তুমি আজি কংগ্ৰেছক 70 বছৰ ধৰি তেখেতলোকে নকৰিলে 10 বছৰ ধৰি বিজেপিয়ে কৰিব পৰা নাই বা কিবা এটা কৰি আছে বাট আগন্তুক দিনত যি চৰকাৰে নাহক কিয় মইতো ভাবো বা বিজেপি আহিব আমি প্ৰশ্নটো কাক সুধিব লাগে আমি বিজেপিক প্ৰশ্ন সুধিব লাগে নে কংগ্ৰেছক প্ৰশ্ন সুধিব লাগে সাধাৰণ কথা ভাবি চাবা কেতিয়াবা তোমালোকে গৌৰৱ গগৈ ৰিলত গৈ গালি দিয়া তেখেতক যে তই মিয়া ভৰালি তহঁতৰ পাৰ্টীয়ে মিয়াৰ পৰা ভোট ল'লে দিয়া ঠিক আছে জাহিৰে মানে জায়েজে বাট বৰ্তমানৰ দিনত যদি তুমি আজি প্ৰব্লেমটো সঁচাকৈ ছল্ভ কৰাটো বিচাৰা বৰ্তমান দিনত কোনে ৰাজত্ব কৰি আছে তেখেতলোকক প্ৰশ্নটো সোধাটো বহুত দৰকাৰী বাকী তোমালোকে জানা তোমালোকৰ মগজু আছে ঠিক আছে
আৰু এইটো চালো ইয়াত ৰেডিটত একো পোষ্ট কৰা নাই বে তোমালোকে দেখাই দিছা আজি হ'ব দিয়া দেশৰ ৰাজ্যৰ প্ৰতিটো বস্তু ঠিক কৰাৰ আমাৰ ওচৰত চব বস্তু আছে জাষ্ট এটা বস্তু নাই সেইটো হ'ল ইচ্ছা নাই পলিটিচিয়ানছবোৰৰ ইচ্ছা নাই কাৰণ যদি প্ৰব্লেমবোৰ ছল্ভ কৰি দিয়ে সেইটোক লৈ ৰাজনীতি কেনেকৈ কৰিব সেইটোৱে সত্য আজিৰ দিনৰ ইচ্ছা থাকিলে চব পাৰি